নমস্কাৰ দীপশিখা অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলোকে বহুত বেছি ধন্যবাদ কাৰণ আপোনালোকে মোৰ ভিডিঅ'ক ইমান বেছি মৰম আৰু আপোনালোকে মোৰ প্ৰতি ইমান আগ্ৰহ দেখুৱাৰ বাবে আৰু আশীৰ্বাদ কৰিব মই যাতে আপোনালোকক এনেদৰে আপোনালোকৰ ভালৰ কাৰণে যাতে মই ভিডিঅ' দি থাকিব পাৰোঁ আৰু মই ইয়াৰ লগতে যেহেতু মই মোৰ নিজৰ কামবিলাকো দেখুৱাই থাকোঁ সেই বিষয়েও মই যাতে ভিডিঅ'বিলাক কৰি আপোনালোকক দি থাকিব পাৰোঁ তাৰ বাবে মোক আশীৰ্বাদ কৰিব। আৰু বহুত যেহেতু গৰম পৰিছে সকলো সুস্থ থাকক, বহুত বেছিকৈ পানী খাওক আৰু ভালদৰে থাকক, নিজৰ স্বাস্থ্যৰ যতন লওক সেইখিনিও লগতে ক'লোঁ। আৰু যিহেতু গৰমৰ বন্ধৰ সময়খিনি প্ৰত্যেকগৰাকী মাকৰ কাৰণে অকণ সকাহৰ সময়, গতিকে আপোনালোকেও ভালে থাকক নিজৰ ল'ৰা ছোৱালীৰ লগতে, এইটো আশা কৰিলোঁ। এতিয়া আহিছোঁ মই মোৰ ভিডিঅ'ৰ মূল কথালৈ। প্ৰথমতে মই নীতিকাৰ কথাই আৰম্ভ কৰোঁ। নীতিকাক লৈ আপোনালোকৰ ইমান মৰম ইমান আগ্ৰহ দেখি সঁচাকৈ মই অভিভূত হৈছোঁ কাৰণ মই দেখিছোঁ বহুতকে মই ৰিজাল্ট দিব পাৰিছোঁ। মই নহয় আচলতে নীতিকাই ৰিজাল্ট দিছে আৰু মই কোৱা কথাখিনি আপোনালোকে ফ'ল' কৰিছে আৰু ইমান বেছি মোলৈ ফোন আহে ডেইলি নীতিকাৰ কাৰণে কিমান ফোন আহে তাৰ কাৰণে আপোনালোকক ধন্যবাদ। আপোনালোকে মোক পৰা জানিব বিচাৰিছে কিন্তু কোনোবাখিনিত মোৰ এনেকুৱা হয় একেখিনি কথাকে বাৰে বাৰে কেইবাজনকো কৈ থাকিবৰ কাৰণে অকণমান অসুবিধা হয় আৰু যাৰ কাৰণে মই নীতিকাৰ বিষয়ে মই বহুতখিনি বেছি অধ্যয়ন কৰিছোঁ আৰু নীতিকাৰ বিষয়ে মই আপোনালোকক জনাবলৈ মানে চেষ্টা কৰিম বুলি ভাবিছোঁ। কিন্তু এটা দিনত যিহেতু মোৰ বেলেগ বহুতখিনি কাম আছে, সেই গোটেই কামখিনিৰ মাজত বহুতৰ ফোন ধৰি আপোনালোকক বুজাই থকাটো মোৰ কাৰণে অকণমান কষ্ট হৈছে, যাৰ কাৰণে মই ভাবিছোঁ যে মই এটা লাইভ ছেশ্যন আহিম, ক্লাছ টাইপত এটা গুগল মিটত কৰিম বুলি ভাবিছোঁ, য'ত মই শিকাখিনি মই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম আৰু যিটোৰ পৰা আপোনালোকৰ বহুত বেছি সহায় হ'ব বুলি মই ভাবোঁ। আৰু লগতে মই এনে ভাবিছোঁ যে যদি আপোনালোকৰ মনত যদি কিবা খুঁধুৱনি আছে, কিবা কথা আছে, সেই কথাখিনি আপোনালোকে মোৰ লগত ডাইৰেক্টলি কথা পাতিব পাৰিব। আৰু লগতে মই যিহেতু বিভিন্ন সময়ত এনেকুৱা কুৱেশ্যনৰ সন্মুখীন হওঁ, মেনিফেষ্ট কেনেকৈ কৰিম, কি কৰিম, মেনিফেষ্ট আৰু মানি টিপছৰ বিষয়েও মই যিমানখিনি পাৰোঁ মই সেই ক্লাছটোত দিবলৈ চেষ্টা কৰিম নীতিকাৰ লগতে। গতিকে আপোনালোকে যিসকলে বিচাৰিছে যে আপোনালোকে সেই ক্লাছটো এটেণ্ড কৰিবলৈ, মিনিমাম এটা এনাৰ্জি এক্সচেঞ্জ হিচাপে লৈ পেলাই মই এই ক্লাছটো ল'ম বুলি ভাবিছোঁ। যদি আপোনালোকে বিচাৰিছে মোৰ লগত এই ক্লাছটো কৰিবৰ কাৰণে, মই যিখিনি শিকিছোঁ নীতিকা, মেনিফেষ্ট আৰু মানিৰ বিষয়ে, এই গোটেইখিনি বিষয় লৈ পেলাই মই আপোনালোকৰ লগত এটা ক্লাছৰ চিন্তা কৰি আছোঁ খুব সোনকালে। যিসকলে মোৰ লগত বিচাৰিছে কৰিবলৈ তেওঁলোকক মোৰ ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব। অলৰেডি বহুতে মোৰ লগত কথা পাতিছে ক্লাছ দিব নেকি। হয়, মই এতিয়া নিজকে প্ৰস্তুত কৰিছোঁ এটা ক্লাছৰ কাৰণে। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু মোৰ ফোন নম্বৰটো 8486392528। যিসকলে ক্লাছটো ল'ব তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব। তেতিয়া মই এটা হোৱাটছআপ গ্ৰুপ খুলি মই গ্ৰুপত আপোনালোকক সকলোকে সোমোৱাই দিম আৰু মই ক্লাছটো কোনদিনাখন ল'ম সেইটো আপোনালোকৰ সকলোৰে সময় এটা সুবিধা মতে দি মই তেনেকৈ মিলাই ল'ম। কাৰণ মই জানো যে এই ক্লাছৰ কাৰণে প্ৰত্যেকগৰাকী মহিলাৰ লগত মই সময়টো মিলাব লাগিব। গতিকে যিহেতু ময়ো বুজি পাওঁ যে মই এগৰাকী মহিলা আৰু মই যে আজি অকল মই মানে এইখিনিয়ে যে কৰি থাকোঁ তেনেকুৱা নহয়। মই জানো যে মই গোটেই ঘৰখনো মই মেনেজ কৰিব লাগে। গোটেই ঘৰখন মেনেজ কৰি মই সময় সুবিধা মিলাই পেলাই যিহেতু মই এইখিনি কৰোঁ, গতিকে মই বুজি পাওঁ যে প্ৰত্যেকগৰাকী মহিলাও সময়খিনি মিলাব লাগে আৰু সেইকাৰণে মই আপোনালোকৰ লগত এটা সময় ধুনীয়াকৈ মিলাই লৈ এটা গ্ৰুপ খুলি মই তাত মিলাই লৈ মই এটা ক্লাছ কৰিম বুলি ভাবিছোঁ। যদি আপোনালোক আগ্ৰহী তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মই যিমান পাৰোঁ সোনকালে ক্লাছ এটা দিবলৈ চেষ্টা কৰিম আৰু ভাবিছোঁ এইখিনি সময়ত কৰিবলৈ চাগে আপোনালোক সকলোৰে ভাল হ'ব, যিহেতু এটা টেনশ্যনৰ পৰা আপোনালোকে দূৰত আছে। ল'ৰা ছোৱালীক স্কুল অনা নিয়া কৰাই হওক, ল'ৰা ছোৱালী টিফিনেই হওক, নেক্সট দিনাখন সোনকালে ল'ৰা ছোৱালী স্কুললৈ যাব লাগিব বুলিয়ে সোনকালে খুৱাব লগাই হওক, এইখিনিৰ পৰা আপোনালোকে অকণমান হ'লেও টেনশ্যন এটা কমি আছে। গতিকে যিহেতু মোৰ কমি আছে, গতিকে মই ভাবিছোঁ আপোনালোকৰো সুবিধা হ'ব। গতিকে নীতিকা বিষয়ে যিকোনো কুৱেশ্যনৰ কাৰণে এটা ক্লাছৰ চিন্তা কৰিছোঁ। আপোনালোকক মই যিমানখিনি শিকিছোঁ মই সেইখিনি আপোনালোকক দিবলৈ চাম আৰু আপোনালোকৰ যিখিনি সুধিব লগা আছে সেইখিনি আপোনালোকে মোক সুধিব পাৰিব। গতিকে এইটো হ'ল মোৰ নীতিকাৰ আপডেট। তাৰ লগতে নীতিকাত মই কোৱা কথাখিনি ফ'ল' কৰি বহুতে বহুত ৰিজাল্টটো পাইছে। সেই ৰিজাল্টখিনিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিম। মই এতিয়া সদ্যহতে মোৰ হাতত 3টা ধুনীয়া তেওঁলোকে পোৱা ৰিজাল্টৰ বিষয়ে মোক জনাইছিলে, সেইকেইটা মই আপোনালোকক কওঁ। তাৰ মাজতে বহুতকেইটা ভাল লগা কুৱেশ্যন মানে কমেণ্ট আহে, সেইকেইটাও ভাল লাগিছে। খুব ভাল লাগিল আপোনাৰ কথাখিনি ইমান সুন্দৰকৈ বুজাই দিলে, সেইকাৰণে
খুব ভাল লাগে আপোনাক থ্যাংক ইউ মই নীতিকা মাক প্ৰথম প্ৰাৰ্থনা কৰিছোঁ কিন্তু আজিহে ভালকৈ বুজি পাইছোঁ কেনেকৈ কৰিব লাগে থ্যাংক ইউ সো মাচ থ্যাংক ইউ আৰু মই যদি আপুনি আগৰ পৰাই জানিছিল যদিও বুজাত অসুবিধা আছিলে বা অসমীয়াত আচলতে প্ৰথম চাগে ময়ে নীতিকাৰ ওপৰত ভিডিঅ' কৰিছোঁ মই যিমানখিনিলৈকে গম পাইছোঁ গতিকে আপোনালোকক যে মই কিবা অকণমান হ'লেও সহায় কৰিব পাৰিছোঁ তাৰ কাৰণে মোৰো ভাল লাগে তাৰ পাছতে ৰিজাল্টৰ কাৰণে এগৰাকীয়ে লিখিছিলে দীক্ষিতা কোঁৱৰ তেওঁ লিখিছিলে মই আশা কৰাতকৈ বেছিয়ে পালোঁ থেংক ইউ নীতিকা মা সঁচাকৈ মোৰ ভাল লাগে যেতিয়া যিকোনো কথাতে মই শিকোৱা বা মই কোৱা কথা এটাই যদি কাৰোবাৰ জীৱনত অকণমান হ'লেও সলনি আনিব পাৰিছে তেতিয়াহ'লে ধন্যবাদ আচলতে মই মেডিয়েটৰ হয় মই কিবা এটা জানিছোঁ মই আপোনালোকক শিকাইছোঁ সেইটোৱে আপোনালোকক যদি জীৱনত কিবা কাম দিছে তেতিয়াহ'লে মই সেই বিষয়টোত কাম কৰিবলৈ আৰু বেছি বহুত উৎসাহ পাওঁ এটা বৰ ধুনীয়াকৈ দিছে কবিতা শৰ্মাই দিছে বহুত ভাল লাগিল দেই কথাখিনি বৰ শুৱলা থেংক ইউ ছ' মাছ কমেণ্টত কিন্তু মানুহৰ মই যিমান কৰি নীতিকাৰ ওপৰত ভিডিঅ'ই হওক বা যিমানখিনি মই এতিয়ালৈকে দিছোঁ দুটা কমেণ্টে অকণমান নিগেটিভলি মই পাইছিলোঁ তাৰ বাদ বাকী মই যিমানখিনি পাইছোঁ পজিটিভেই পাইছোঁ পজিটিভ মানে কমেণ্টে সঁচাকৈ কাম কৰাত বহুত বেছি সহায় কৰে আৰু নিগেটিভ দিলেও অৱশ্যে মোক বহুত বেছি এফেক্ট নকৰে কাৰণ মই মানুহজনী নিগেটিভ নহয়েই মই পজিটিভেই হয় কোনোবাই যদি কিবা বেয়াকৈও কয় মই পজিটিভলি কেনেকৈ ল'ব লাগে জানো গতিকে নিগেটিভ কথাই আচলতে মোক একো চুই যাবও নোৱাৰে বিপুল গগৈয়ে লিখিছে সঁচাকৈ দেই বাইদেউ মই কিন্তু ফল পালোঁ আজি বহুত ধন্যবাদ তেওঁ আচলতে টকাখিনি আহি দি নাযায় টকাখিনি পাবলৈ ৰাস্তা মোকলাই দিলে কালি আৰু আজি দুদিনত পইচা পোৱাত বহুত সহায় কৰিলে থেংক ইউ ছ' মাছ আৰু এগৰাকীয়ে লিখিছে মেৰী কম বুলি আহিছে মেৰী কম তেখেতে হয়তো মোক ফোনো কৰিছিলে নগাঁৱৰ আছিল নেকি যদি মই ভবাগৰাকীয়ে হয় তেখেতে দিছে বা মোৰ নাম বনলতা দাস মই আপোনাৰ ভিডিঅ' চোৱা এসপ্তাহমান হৈছে মই আপোনাৰ নীতিকাক লৈ বনোৱা ভিডিঅ'ত চাই মই নীতিকাক প্ৰে কৰিছিলোঁ মোৰ 2-3 দিনৰ ভিতৰত 6 মাহ ধৰি ফচি থকা 11,000 পাই গ'লোঁ থেংক ইউ মেম মই কোন নীতিকা একোৱে জনা নাছিলোঁ আপোনাৰ ভিডিঅ' চাই বহুত হেপী আই এম লাকি থেংক ইউ এনেকুৱা ভিডিঅ' আচলতে মোক বহুত বেছি উৎসাহ দিয়ে যিটো কাৰণে নেকি মই আৰু বহুত কৰিব পাৰিম আৰু যাৰ কাৰণে মই ভাবিছোঁ যিহেতু মোৰো সময় আছে সেইকাৰণে মই ভাবিছোঁ যিসকলৰ এতিয়াও কিবা কনফিউজন আছে তেওঁলোকৰ কাৰণে মই অকণমান এটা ক্লাছৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ তাত আপোনালোকে মোৰ লগত যিমানখিনি পাৰে আপোনালোকে কথা আপোনালোকৰ পৰাও সুধিব পাৰিব আৰু এগৰাকী দিছে নিশা দেৱী থেংক ইউ বাইদেউ মই নীতিকা কৰি বহুতে মানে কমেণ্টত নিকিতা লিখে আচলতে নিকিতা নহয় নীতিকা আৰু কওঁতে মোৰো নহ'লে নিকিতাই আহি যায়গৈ নীতিকাৰ লগত প্ৰে কৰি মই ভাল পাইছোঁ মোক হেল্প কৰিছে আৰু ভাল হওক আপোনাৰ এক্সেছ বাৰ বহুত ভাল হয় আমি শিকিছোঁ কাৰণে ক'ব পাৰিছোঁ থেংক ইউ ছ' মাছ লগতে এক্সেছৰ কথাও মই আপোনালোকক ক'ম এক্সেছৰ ৰিজাল্টটো আজি ক'ম আৰু যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক মই এতিয়া নলওঁ যদি আপোনালোকে ক্লাছটো কৰে ক্লাছৰ সময়ত মই সেই কুৱেশ্যনখিনিৰো আনচাৰ দিবলৈ চেষ্টা কৰিম আৰু যিখিনি মই শিকিছোঁ মই সেইখিনি আপোনালোকক শিকাবলৈ চেষ্টা কৰিম আৰু এনেকুৱা ধৰণৰ বহুত চাগে কমেণ্ট ওলাব যিখিনিৰ পৰা তেওঁলোকে ৰিজাল্ট পাইছোঁ বুলি কৈছে কিন্তু প্ৰত্যেকটো কমেণ্ট বিচাৰি পেলাই এতিয়া মোৰ পঢ়ি থকা সম্ভৱ নহয় মই বাছি থ'ম যিখিনি মই ধৰক আপোনালোকক নেক্সট এপিছ'ডত মই ক'ব পাৰিম আৰু এতিয়া মই আহিছোঁ এক্সেছৰ কথালৈ এক্সেছ বাৰ্ছৰ কাৰণে মই আচলতে যোৱা কথা আপাৰ আছামত যিটো আছিলে খুব সোনকালে হয়তো মোৰ 2-3 ইফাল সিফাল হ'ব কাৰণ মই 9 তাৰিখে কিবা অকণমান বন্ধৰ কথা শুনি আছোঁ সেইটো কাৰণে 9 তাৰিখে যাব বিচৰা নাইকিয়া তাৰপাছত মই মোৰ নিজৰ কিবা অকণমান কাম ওলালে গুৱাহাটীত সেইটো কাৰণে মই অকণমান আৰু বিশেষকৈ লখিমপুৰৰ যিসকলে মোৰ লগত যোগাযোগ কৰিছে তেওঁলোকৰ অকণমান ইফাল সিফাল হোৱাৰ কাৰণে মই ক্লাছটো মানে অকণমান পিছুৱাব লগা হ'ব কাৰণ মই একেটা ৰাস্তাৰ ক্লাছখিনিৰ কাৰণে বাৰে বাৰে গৈ থকাটো মোৰ কাৰণেও সম্ভৱ নহ'ব আৰু যিহেতু যথেষ্ট গৰম পৰিছে গতিকে মই অকণমান মিলাই মেলি চলিব লাগিব আপোনালোকৰ লগত এতিয়াও মোৰ হাতত যিহেতু আপোনালোকৰ সময় আছে যিখিনি এক্সেছ বাৰ্ছৰ কাৰণে কৰিম বুলি ভাবি আছে কিন্তু সময় বা সুবিধা মিলা নাই সেইখিনি মোৰ লগত এতিয়াও যোগাযোগ কৰিব পৰাকৈ আপোনালোকৰ হাতত সময় আছে আপোনালোকে কৰিব পাৰিব আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকৰ লগত মই পাৰ্চনেলি যোগাযোগ কৰিম আৰু যোগাযোগ কৰিছোঁ অলৰেডি গতিকে আপোনালোকে চিন্তা কৰিব নালাগে মই যোৱাটো যামেই খালি ডেটটো অকণ ইফাল সিফাল হৈছে কাৰণ মোৰ বিশেষ কাম এটাৰ কাৰণে মই অকণমান ৰৈ দিব লগা নিচিনা এটা কথা আহিছে আৰু ইয়াৰ লগতে মই এক্সেছৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ আপোনালোকক যে এক্সেছ বাৰ্ছে জীৱনত আপোনালোকে নীতিকাক
পৰা যেনেকৈ আপোনালোকে মানে বিচাৰিছে ঠিক তেনেকৈ এক্সেছ বাৰ্ছে আপোনালোকৰ জীৱন বহুত সলনি কৰিব পাৰে কাৰণ ইথিকাক লৈ পেলাই কুৱেশ্যন কৰা মেক্সিমাম মানুহে এতিয়ালৈকে কিন্তু এক্সেছ শিকা নাইকিয়া মোক যিসকলে ফোন কৰিছে বহুতেই এতিয়ালৈকে এক্সেছ শিকা নাই এক্সেছ কি হয় বহুতে নাজানেও আপোনালোকক ক'ব বিচাৰিম যিসকলে এতিয়াও এক্সেছ কৰা নাই আপোনালোকে এক্সেছটো শিকি ল'ব পাৰে এক্সেছে সঁচাকৈ আপোনালোকৰ জীৱনলৈ সলনি আনিবই এক্সেছে আপোনালোকৰ ৰাস্তাবিলাক মুকলি কৰিব নীতিকাই যেনেকৈ আপোনালোকক প্ৰে কৰিছে আপোনালোকৰ ইনষ্টেণ্ট এটা পইচা পোৱাত সহায় কৰিছে ঠিক তেনেকৈ এক্সেছে আপোনালোকৰ যিবিলাক ব্লকেজ হৈ আছে সেই ব্লকেজবিলাক খুলি দিয়াত আপোনালোকক সহায় কৰিব আৰু সেইটো লাগিলে আপোনালোকৰ ফাইনেন্সিয়েল চিটুৱেশ্যনেই হওক আপোনালোকৰ শাৰীৰিক সমস্যাই হওক বা আপোনালোকে মানসিকভাৱে যিখিনি অকণমান দুৰ্বল হৈ আছে তেওঁলোকেই হওক গতিকে আপোনালোকে যেনেকুৱাই নহওক আৰু যদি আপোনালোকে একো প্ৰব্লেমো নাই তেওঁলোকেও এক্সেছটো শিকিব পাৰে নিজক আৰু বেছি ভাল কৰাৰ কাৰণে আপোনালোকৰ ভাল হৈয়ে আছে কিন্তু আপোনালোকৰ আৰু বেছি ভাল হোৱাৰ কাৰণেও আপোনালোকে এক্সেছটো শিকিব পাৰে আৰু ইয়াতে মই কওঁ যে মানে এক্সেছ বাৰ্ছৰ এটা ৰিজাল্ট কওঁ দেই এগৰাকী বা আজি খুব ভাল এগৰাকী মোৰ লগত খুব ভাল বা এগৰাকী তেখেতে সেইদিনাখন আহিছিলে মোৰ ওচৰলৈ তেখেতে এটা মানে ছেশ্যন ল'বৰ কাৰণে তেতিয়া মই বাক সুধিলোঁ যে বা মানে কি হৈছে মই জানিব বিচাৰিছিলোঁ বায়ে মোক কৈছিলে যে বা কোনোবাখিনিত যে ৰৈ গৈছে তেওঁ ফিল হৈছে তেওঁ এনেকুৱা ফিল হৈছে যেন তেওঁ একো কাম হোৱা নাই কামো কৰি গৈ আছে কিন্তু তেওঁ যিমানখিনি তেওঁ পাব লাগিছিলে মানে সিমানখিনি পোৱা নাইকিয়া তেওঁক যেন কোনোবা মানুহে যিমানখিনি প্ৰশংসা কৰিব লাগিছিলে সিমানখিনি তেওঁক কৰা নাইকিয়া কোনোবাখিনিত যেন তেওঁ অকলশৰীয়া হৈ গৈছে এনেকুৱা ধৰণৰ ফিল কৰিছিলে আৰু অহাৰ আগদিনাখন ৰাতি বহুত তেওঁ বোলে কান্দিছিলে গতিকে ছেশ্যনটো লোৱাৰ সময়ত তেওঁ মোক সুধিছিলে যে দীপশিখা মই কি ফিল কৰিম বহুতে আচলতে কি ফিল কৰিমটোৰ ওপৰত ডিপেণ্ড কৰে তেওঁলোকৰ এক্সেছ বাৰ্ছে কাম কৰিছেনে নাই তেওঁলোকে তেনেকৈ ভাবে কিন্তু আচলতে নহয় আপুনি একো ফিল নকৰিব পাৰে কিন্তু এক্সেছে আপোনালোকৰ জীৱনত কাম কৰিবই বাক তেতিয়া মই কৈছিলোঁ যে বা হয়তো আপোনাৰ টোপনি আহিব পাৰে বা টোপনি নাহিবও পাৰে এনেকুৱা নহয় যে আপোনাৰ টোপনি আহিবই লাগিব তেতিয়াহে আপোনাৰ জীৱনত এক্সেছে কাম কৰিছে কাৰণ মোলৈ বহুত ফোন আহে তেনেকুৱা যে মানে টোপনি অহা নাহিলে মোৰ দেখোন এনেকুৱা ধৰণৰ বহুত আহে নাহিব পাৰে কিন্তু সেইটো মানে এইটো নহয় যে এক্সেছে আপোনাৰ লগত একো কাম কৰা নাই কাম কৰিছে আৰু এটা কথা যে ছেশ্যন এটা লৈছে দুটা লৈছে নহয় হয়তো আপোনাৰ জীৱনত 5টা ছেশ্যনৰো প্ৰয়োজন হ'ব পাৰে 10টাৰো হ'ব পাৰে বা আপোনাৰ এটা ছেশ্যনতো কাম হ'ব পাৰে এই সময়খিনি ইমান দিন মই এক্সেছৰ লগত জড়িত হৈ থাকি এটা কথা গম পাইছোঁ যে এক্সেছে মানে চবৰে লগত বেলেগ বেলেগ ধৰণে কাম কৰে বাগৰাকীৰ কথালৈ আহিলোঁ বাগৰাকীয়ে মোক যিহেতু বাৰ্ছটো ল'বলৈ আহিলে তেতিয়া মোক সুধিলে ন যে মই কেনেকুৱা ফিল কৰিম মই ক'লোঁ মোৰ কথাখিনি বাই যেতিয়া বাৰ্ছ ছেশ্যনটো লৈ আছিলে তেতিয়া তেখেতে ক'লে যে তেখেতৰ এনেকুৱা ফিল হৈছে মানে মই যেতিয়া মাত দিছোঁ তেখেতে মানে যেন ক'ৰবাৰ পৰা ঘূৰি আহিছে তেনেকৈ মোক মাতটো দিছে টোপনি যোৱা নাছিলে বোলে তাৰপিছতে মোক ক'লে যে মই যেন ক'ৰবালৈ উৰি গুচি গৈছোঁ কিছুমান কালাৰ দেখিছোঁ এনেকুৱা তেওঁ নিজৰ বেলেগ বেলেগকৈ তেওঁ ফিল কৰিছিলে তাৰপিছত ঘৰলৈ গ'ল কৈছে মই কিমান দিন ভালকৈ শুৱা নাই ঘৰলৈ গৈ গা পা ধুই ভাত খালে ভাত খাই পেলাই দুপৰীয়া শুই যে দিছে তেওঁ একোৱে গম নাপায় একো গম নোপোৱাকৈ তেওঁ টোপনি গৈছে আৰু তেওঁ ঘৰৰ মানুহেও আনকি তেওঁক উঠাই দিয়া নাই যে জগাই দিয়া নাই তুমি শুৱা এনেকুৱা টাইপত কৰিছে আৰু কালি বাগৰাকীয়ে মোক ফোন কৰিছে তেওঁ একো এফৰ্টেই দিয়া নাছিলে তেওঁ নহ'বই এনেকৈয়ে ভাবি পেলাই যিটো কামত কোনো এফৰ্ট নিদিয়াকৈ তেওঁৰ নামত বেলেগে কৰি দিছিলে আৰু সেই কামটোত তেওঁক মানুহে মাতিছে যে ডাঙৰ এটা প্ৰজেক্টত তেওঁক মাতিছে যে তেওঁৰ চিলেকশ্যন পাইছে বাই কৈছে মই একোৱে কৰা নাইকিয়া আৰু সেই কামটোৰ প্ৰতি মোৰ একো আগ্ৰহো নাছিলে মই ভবাও নাছিলোঁ যে মই পাম বুলি কাৰণ মোৰ লগত ইমান দিনে একো ভালেই হোৱা নাই আজি ইমান বছৰে গতিকে মই ভাবিছোঁ যে ক'তনো কিবা হ'ব বেলেগে জোৰ কৰিছিলে কাৰণে নামটো দি থৈছিলে আৰু কালি তেওঁক ফোন কৰি পেলাই মিটিঙলৈ মাতিছে তেওঁ চিলেকশ্যন পাইছে গতিকে সেইবিলাক ইমান এটা ভাল লগা কথা য'ত তেওঁ মানে কাৰোবাৰ মুখত অকণমান যে হাঁহি দিব পাৰিছোঁ বায়ে যে ইমান উৎফুল্লিত হৈ যে মোক কালি ফোন কৰিছে সেইটো মোৰ কাৰণে চবতকৈ ভাল লগা কথা সেই আৰু যে সেই যে পইচাটো যিটো পইচা ইনভেষ্ট কৰি পেলাই তেওঁ মোৰ পৰা বাৰ্ছটো ল'লে সেই বাৰ্ছটো লোৱাৰ পাছত তেওঁ যিটো ৰিজাল্ট পাইছে তেওঁ মনেদি লৈছিল ন তেওঁ যিটো ৰিজাল্ট পাইছে সেই ৰিজাল্টটোত চাগে মোক দিয়া পইচাটোৰ তুলনাত কোনো গুণে কম নহয় তাতোতকৈ চাগে বহুত বেছি ওপৰত যিটো কাৰণে বায়ে কৈছে যে দীপশিখা মই আকৌ গৈ আছোঁ তোমাৰ ওচৰত বাৰ্ছ ল'বলৈ মোৰ চবা আহিব যেতিয়াই যেনেকৈ মোক এক্সেছ বাৰ্ছৰ কাৰণে মানুহে সহায় নিবিচাৰক তেনেকৈ আপোনালোকে মোক ওচৰৰ পৰা পাব গতিকে আৰু যিসকলে মোৰ লগত শিকিছে তেওঁলোকেও জানে এনি টাইম মই এভেইলেবল ফোন ধৰোঁ ফোনত কথা পাতোঁ তেওঁলোকক মই যিমানখিনিলৈকে পাৰোঁ মই যিমানখিনি শিকিছোঁ শিকাইছোঁ সেইখিনিলৈকে মই গাইড কৰিবলৈ চাওঁ
আপোনালোকে যিসকলে এতিয়াও এক্সেছ কৰা নাই আপোনালোকে এক্সেছটো এবাৰ মানে কৰি চাওক জীৱনটোত আমি বহুত পইচা আমি খৰচ কৰোঁ কিন্তু সেইবিলাক টকা পইচা আমি হিচাপত নাৰাখোঁ ক'ৰবাত বহুত ঠগনো খাওঁ কেতিয়াও আমি সেই পইচাটোৰ কাৰণে আমি হিচাপ নকৰোঁ কিন্তু এক্সেছটো এনেকুৱা এটা বস্তু য'ত আপোনালোকে পইচাটো ইনভেষ্ট কৰিলে সেই ইনভেষ্ট কৰা পইচাটোৰ পৰা আপোনালোকে যেনেকেই নহওক ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনালোকৰ সেই ৰিটাৰ্ণটো আহিব হয় আপোনালোকৰ যদি শাৰীৰিক সমস্যা আছে শাৰীৰিক সমস্যাৰ ক্ষেত্ৰত আপোনালোকৰ ৰিটাৰ্ণটো আহিব যদি আপোনালোকৰ মানসিকভাৱে কোনোবা দুৰ্বল হৈ আছে বা আপোনালোকৰ যদি ফাইনেন্সিয়েলি ক'ৰবাত ষ্টাক হৈ আছে তাত হ'লে আপোনালোকৰ ব্লকেজবিলাক খোল খাই পেলাই আপোনালোকৰ জীৱনৰ গতিপথে সলনি হ'ব গতিকে এইখিনিয়ে ক'ম বুলি আজি মই ভিডিঅ'টো আচলতে বনালোঁ গতিকে আপাৰ আছাম যোৱা ডেটটো মোৰ অকণমান পিছুৱাই যাব আপোনালোকে যিসকলে আপাৰ আছামৰ পৰা মোৰ লগত যোগাযোগ কৰিব বিচাৰিছিলে আপোনালোকে কৰিব মই আপোনালোকক নতুন ডেটকেইটা মই খুব সোনকালে জনাই দিম কালি পৰহিৰ ভিতৰতে মই আপোনালোকক যিটো মই নতুনকৈ শ্বেডিউলটো বনাম তাৰ ডেটটো মই আপোনালোকক জনাম আপোনালোকে যিসকলে এতিয়াও মোৰ লগত ক্লাছ কৰিবলৈ বিচাৰি আছে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে কাৰণ মই আপোনালোকৰ নিজৰ ঠাইলৈকে গৈ আছোঁ আপোনালোকে মোক বিচাৰিবই নালাগে মই আপোনালোকৰ ওচৰলৈ গৈ আছোঁ গতিকে আপোনালোকে মাত্ৰ কৰিম বুলি ভাবিলেই হৈ যায় আপোনালোকে মোৰ লগত যোগাযোগ কৰিবলৈ নাপাহৰিব মোৰ ফোন নাম্বাৰটো আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ 8486392528 এইটো মোৰ ফোন নাম্বাৰ আৰু যদি আপোনালোকে নীতিকাৰ ওপৰত ক্লাছটো কৰিবলৈ আগ্ৰহী হয় সেই ক্লাছটোৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে গতিকে এইটোৱে নাম্বাৰ হয় এটাই নাম্বাৰতে মই গোটেইখিনি কৰোঁ বা হোৱাটছআপত আপোনালোকে মোক মেছেজ কৰি পেলাই কৈ থৈ দিলেও হ'ব তেতিয়া মই এটা গ্ৰুপ ক্ৰিয়েট কৰি মই আপোনালোকক যিমানখিনি পাৰোঁ মই এড কৰি গৈ মই ক্লাছৰ ডেটটো ঠিক কৰি আপোনালোকৰ মতেদি গ্ৰুপতে মই আপোনালোকৰ লগত কথা পাতিম গ্ৰুপতে কথা পাতি পেলাই মই ডেটটো আপোনালোকৰ লগত ঠিক কৰি ল'ম আৰু ভাবিছোঁ মোৰ ভিডিঅ'ই আপোনালোকক আৰু অকণমান সকাহ দিয়ক আৰু অকণমান আপোনালোকৰ জীৱনত মই সলনি আনিব পাৰোঁ কেনেকৈ আনিব পাৰোঁ নীতিকাই হওক এক্সিছ বাৰ্ছে হওক আৰু যদি আপোনালোকে কোনোবাই মোৰ লগত নিউমাৰলজিও দেখুৱাব বিচাৰে নিউমাৰলজিৰ কাৰণেও আপোনালোকে কণ্টেক্ট কৰিব পাৰে গতিকে এইখিনিয়ে কথা আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানখিনি কৈ মই বিদায় মাগিছোঁ ধন্যবাদ